আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ। আৰু আজি মই আপোনালোকৰ ওচৰত মুফতি মুহাম্মদ তাকি উছমানী তেখেতৰ সৰু ভিডিঅ'ৰ ক্লিপ এটা মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰোঁ যে আমালোকৰ ভিতৰত আলিম হোৱাটো ফৰজ নে ফৰজে কিফায়া, আৰু প্ৰত্যেকজন ব্যক্তিয়ে আলিম হ'ব লাগিব নেকি, তেনেকুৱা কিছু কথা আছে নেকি? আমাৰ সমাজত বহুত সমাজত আলিম উলামা আছে, তো প্ৰত্যেকজন ব্যক্তিয়ে আলিম উলামা হোৱাটো ফৰজ নেকি? আপোনালোকৰ ওচৰত এই ভিডিঅ'ৰ ক্লিপটো ইনশাআল্লাহ দাঙি ধৰিছোঁ। এই ভিডিঅ'ৰ ক্লিপটো চাওক। हर शख्स का आलिम बनना जरूरी नहीं है। उलमा की एक मोतदबी तादाद अगर मौजूद हो तो ये फर्ज किफाया है और वो फर्ज किफाया अदा करते हैं। लेकिन मुसलमान बनना हर इंसान के लिए जरूरी है। हर इंसान का के ऊपर फर्ज ऐन है कि वो इतना इल्म जरूर हासिल करे कि जिससे वो सही मुसलमान की जिंदगी गुजार सके और अपने अमल और किरदार में मुसलमान बने। डॉक्टर हो तो मुसलमान डॉक्टर हो, इंजीनियर हो तो मुसलमान इंजीनियर हो, अगर कानूनदां हो तो मुसलमान कानूनदां हो, और जिंदगी के हर शोबे में वो मुसलमान अपने आप को पहले समझे और उसके बाद का दूसरी बातें हो। और साथ साथ उसके अंदर जज्बा सिर्फ पैसे कमाने का ना हो। पैसा तो अल्लाह तबारक व तआला देने वाले हैं, वो उसका रिज्क मुहैया फरमाने वाले हैं, लेकिन रस्बुल ऐन है वो पैसा ना हो। उसका असल रस्बुल ऐन ये हो कि मैं मुल्क व मिल्लत की खिदमत अंजाम दूं। আপোনালোকে নিশ্চয় মুফতি মুহাম্মদ তাকি উছমানী সাহাবৰ ভিডিঅ'ৰ ক্লিপটো চালে। তেওঁ সুন্দৰভাৱে বুজাই দিছে যে প্ৰত্যেকজন ব্যক্তিয়ে আলিম হোৱাটো জৰুৰী নহয়, ফৰজ নহয়। আমি প্ৰত্যেকজন ব্যক্তিয়ে ইমানখিনি ইলিম হাসিল কৰাটো জৰুৰী হয়, ফৰজে আইন হয়, যিখিনিৰ দ্বাৰা আমি পাক নাপাক, জাইজ নাজাইজ, হাৰাম হালাল বুজিব পাৰোঁ। এইখিনি আপোনাৰ মোৰ শিক্ষাটো ফৰজে আইন হয়। আৰু প্ৰত্যেকজন ব্যক্তিয়ে আলিম উলামা হোৱাটো ফৰজ নহয়। আমি প্ৰত্যেকজন ব্যক্তিয়ে এজন মুমিন হোৱাটো বহুত জৰুৰী হয়। এজন সঠিক মুছলমান হৈ দেখুৱাটো বহুত জৰুৰী হয়। আমি প্ৰত্যেকজন ব্যক্তিয়ে, পুৰুষ আৰু মহিলাই, এজন মুমিন ব্যক্তি হোৱাটো বহুত জৰুৰী হয়। আৰু এই মুমিন ব্যক্তি হ'বলৈ, ইমানদাৰ ব্যক্তি হ'বলৈ হ'লে যিখিনি আমাৰ দায়িত্ব, যিখিনি আমাৰ কাম, আমি এইখিনি পূৰা কৰিব লাগিব। এজন মুমিন ব্যক্তি হ'বলৈ হ'লে, ইমানদাৰ ব্যক্তি হ'বলৈ হ'লে, এজন সঠিক মুছলমান হ'বলৈ হ'লে যিখিনি আল্লাহৰ হুকুম মানিব লাগে, প্ৰত্যেকটা আমি হুকুম মানি চলিব লাগিব। যিখিনি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নাত আছে, আমি সেই সুন্নাতৰ ওপৰত পাবন্দী কৰিব লাগিব। তেতিয়াহে আমি প্ৰত্যেকজন ব্যক্তিয়ে এজন মুছলমান হ'ব পাৰিম। আমি যদিও ব্যৱসায় কৰিছোঁ, এজন সঠিক মুছলমান হৈ ব্যৱসায় কৰিম। আমি ডক্তৰ হৈছোঁ, এজন সঠিক মুছলমান হৈ ডক্তৰ পঢ়িম। আমি ইঞ্জিনিয়াৰ পঢ়িছোঁ, এজন সঠিক মুছলমান হৈ ইঞ্জিনিয়াৰ পঢ়িম। আমি উকিল হৈছোঁ, এজন সঠিক মুছলমান হৈ উকিল পঢ়িম। উকিলৰ যিখিনি কাম দায়িত্ব, এজন সঠিক মুছলমান হৈ সেইখিনি কাম কৰাটো জৰুৰী। এজন বিচাৰক, তেওঁৰ যিখিনি কাম আৰু সেইখিনি কাম এজন সঠিক মুছলমান হৈ কৰাটো জৰুৰী হয়। কোনোবাই মাষ্টৰ, এজন সঠিক মুছলমান হৈ যিখিনি তেওঁৰ দায়িত্ব, তেনেকুৱাকৈ মুছলমানৰ ভিতৰত থাকি, মুছলমানৰ পৰিচয় দি, মুছলমানৰ যিখিনি বিধি বিধান মানি চলি মুছলমানৰ পৰিচয় দিয়াটোহে আমাৰ জৰুৰী। মুছলমানৰ নাম দেখুৱাই মুছলমান কৈ থাকিলে নহ'ব। মুছলমানৰ নাম ৰাখিলে, মানুহৰ ওচৰত নাম দেখুৱাই মুছলমান বুলি কৈ থকাটো জৰুৰী নহয়, মুছলমান হৈ দেখুৱাইটো জৰুৰী হয়। এজন সঠিক ইমানদাৰ ব্যক্তি, এজন মুমিন ব্যক্তি হৈ, মুছলমান ব্যক্তি হৈ মানুহৰ ওচৰত চলা ফুৰা কৰাটোহে আপোনাৰ মোৰ সকলৰ বাবে জৰুৰী হয়।
ইনশাআল্লাহ আমি সকলোৱে যাতে এজন মানুহ হিচাপে মানুহৰ পৰিচয় দি মানুহৰ লগত চলাফুৰা কৰিম, এজন মুমিন বান্দা হিচাপে যিখিনি দায়িত্ব এজন মুমিন বান্দা হ'বলৈ হ'লে তেওঁৰ ভিতৰত সকলো আল্লাহৰ বিধি বিধান, আল্লাহৰ হুকুম, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নাত তেওঁৰ ভিতৰত থাকিব লাগিব। তেতিয়াহে এজন সম্পূৰ্ণ ইমানদাৰ ব্যক্তি হ'ব পাৰিব। আৰু ইনশাআল্লাহ আমি সকলোৱে যাতে এজন মুমিন সঠিক মুছলমান হৈ যাতে আমি দুনিয়াৰ বুকুৰ পৰা ৰখছাদ হৈ যাওঁ। আৰু এই সঠিক মুছলমান হ'বলৈ হ'লে, ইমানদাৰ ব্যক্তি হ'বলৈ হ'লে যিখিনি আপোনাৰ মোৰ দায়িত্ব আমি সেইখিনি কাম কৰিম। ইনশাআল্লাহ ইয়াৰ ফল আমি নিশ্চয় আখিৰাতত পাম। আল্লাহ তাবাৰক তাআলা সকলোকে সঠিক মুছলমান হোৱাৰ তৌফিক দান কৰি যেন আমিন।